কথাই ক'লোঁ এই নিউজৰ জৰিয়তে সত্য নিউজৰ জৰিয়তে ভুলতে যদি বেল লৈ পিনে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা বা শেখৰজ্যোতি গোস্বামী ওলাই আহে মই একেষাৰে অসম চৰকাৰক হুংকাৰ দি ক'লোঁ এজন ড্ৰাইভাৰ হিচাপে এই গাড়ী ড্ৰাইভাৰে খুন্দিয়াই মহতিয়াই হ'লেও মাৰিম ইহঁতক চৰকাৰে ইতিমধ্যে জলদি এই কাৰ্যসূচীটো ল'ব লাগে তেওঁলোকক হয় গুলি কৰি মাৰিব লাগে নহয়তো ফাঁচি দিয়ক ৰাইজৰ আগত একো নাপালোঁ আৰু আমি জুবিনদাৰ হৈ কিবা বকিলে আমাক জেলত সোমাই দিয়ে ঘৰৰ পৰা উঠাই লৈ যায় এইটো কেতিয়াও আমি মানি নলওঁ জুবিনদাৰ কাৰণে আমি জেল যাবলৈ সাজু আছোঁ কিন্তু আমি অন্যথা যদি তেওঁলোকে বেল লৈ ওলাই আহে চকুৰ আগত দেখিছোঁ দা এখন লৈ হ'লেও ঘপিয়াম এইটো চিৰসত্য কথা এজন ড্ৰাইভাৰ হৈ পিনে কথাষাৰ ক'লোঁ জুবিনদাই দিয়া 1,000 টকা এই 500 টকীয়া দুটা তাৰ লগত এই পইচাটো আহিছিলে চাওক এই পইচাটো দেখিছে জুবিনদাৰ এটা স্মৃতি মই ৰাখিছোঁ এই 500 টকীয়া দুটাত থাকি এই পইচাটো মই মূল্যৱান এই 500 টকীয়া দুটাৰ ভিতৰত পাইছিলোঁ সেইটোৱে ভাল লাগিল মই জুবিনদাৰ লগত ফটো উঠিব নোৱাৰিব পাৰোঁ মোৰ এটা আশা মই এদিন জুবিনদাৰ হয় জুবিনদাৰ হকে কাম কৰি যাম জুবিনদাই মই জুবিনদা হ'ব নোৱাৰোঁ কেতিয়াও কিন্তু জুবিনদাই যিবিলাক ইতিহাস যিবিলাক আমাক শিকাই থৈ গৈছে বহুত ডাঙৰ কথা এই দুটা পইচা কোনো মূল্য নাই এই পইচাখন এই দুখন পইচা মাল ওলাইছিলে এইটো বহুত ডাঙৰ কথা জুবিনদা কেনেকুৱা হ'ব পাৰে জুবিনদাক 195খন দেশৰ ভিতৰত 124খন দেশে যেতিয়া ভাল পায় মই তেওঁক ভাল পোৱাটো একো ডাঙৰ কথা নহয় বৰ সৰু কথা তেওঁৰ জাষ্টিচ লাগে তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব লাগে মই এইটোৱে বিচাৰোঁ 500 টকীয়া দুখন আপোনাক 500 টকীয়া দুখন আপোনাক জুবিন গাৰ্ড দিছে এইটো আমাৰ ইণ্ডিয়া 20,000 টকা জুবিনদাই মোক যেতিয়া 500 টকীয়া দুখন দিছিলে তাৰ মাজত এইখন ওলাইছিলে এইখনৰ মূল্য হৈ গ'ল ইণ্ডিয়ান ৰেটত 20,000 টকা আজি মোৰ হাতত আছে কিন্তু কথাটো ক'লে মানুহে হাঁহিব বা কেছ দিব বা মই জেলত যাম কিন্তু এইটো ডাঙৰ কথা নহয় আজি জুবিনদাৰ লগত ফটো এখন নাই এইটোৱে ডাঙৰ কথা হৈ গৈছে জুবিনদা কেতিয়াও বেলেগ হ'ব নোৱাৰে জুবিনদাই ৱৰ্ল্ড অফ জুবিনদা জয় আই জুবিনদা এতিয়াৰ পৰা মই জয় আই অসম নকওঁ জয় জুবিনদা জয় আই জুবিনদা নিউজৰ জৰিয়তে জুবিনদাক ইমানে ভাল পাওঁ ক'ব নোৱাৰোঁ আজি বিশেষকৈ 6 মাহ 7 মাহ আগৰ ঘটনা কৈ আছোঁ 6 মাহ 7 মাহ আগত যেতিয়া জুবিনদাৰ খাৰগুৰি ঘৰত গৈছিলোঁ 3বাৰ গৈছিলোঁ 4 নম্বৰ বাৰ লগ পাইছিলোঁ জুবিনদাক বৰ ভাল লাগিছিলে তেওঁৰ ভৰিখন ফটো একপি উঠিব নোৱাৰিলোঁ কিয় কাৰণে নিজৰ মোবাইলটোও নাছিলে বিশেষকৈ আমি বহুত দুখীয়া শ্ৰেণীৰ ল'ৰা যিহেতু গাড়ী চলাই বসবাস কৰি আছোঁ মনতে ভাবিছিলোঁ জুবিনদাৰ গাড়ী চলাম জীৱনত জুবিনদাৰ লগত থাকি কিবা এটা কৰিব পাম নেকি কিন্তু 4 নম্বৰ দিনাখন যেতিয়া জুবিনদাক পাইছিলোঁ জুবিনদাই হ'ব দে মোৰ এখন নতুন চিনেমা ওলাই আছে ৰৈ ৰৈ বিনালে তাৰপিছত খবৰ হ'ব আহিবি মোক 1,000 টকা এটা দিছিলে সেই পইচাটো আজিও মোৰ পকেটত আছে মই খৰচা কৰা নাই এই পইচাকেইটা চালে বহুত দুখ লাগে মানে কি ক'ম ক'বলৈ ভাষা নাই জুবিনদাৰ হৈ আৰু বিশেষকৈ জুবিনদা ঢুকোৱাৰ পিছত যেতিয়াই মই সমাধি ক্ষেত্ৰ দি আহোঁ চাকিখোৰ জ্বলাওঁতে বা ধূপ ধূনা জ্বলাওঁতে মনটো বহুতেই বেয়া লাগে আৰু বিশেষকৈ একদম চিৰসত্য কথা ক'লোঁ কোনোবাই যদি জেলতো সোমাই দিয়ে আৰু মুখ্যমন্ত্ৰীলৈ এটা আহ্বান শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী ইহঁতক মানে জেল দি লাভ নাই ইহঁতক তুৰন্ত ফাঁচি দিব লাগে নহয়তো যেনেকৈ জুবিনদাক সৰু সজ্জাত আনিছিলে সেনেকৈ ৰাইজৰ আগত ওলাই দিয়ক আমি সিদ্ধান্ত ল'ম কিয় কাৰণে আজি জুবিনদাৰ কাৰণে আমি মাত মাতিলে আমাক জেলত সোমাই দিয়ে কিবা সোমাই দিয়ে বহুত বেয়া লাগে তা আমি এজন ট্ৰাক ড্ৰাইভাৰ আমি জুবিনদাৰ গান শুনি ইমান দিনে চলি আহিছোঁ মই জুবিনদাৰ বিশেষকৈ এটা গানেই ভাল পাওঁ মন যায় বুলি এই মন যায় গানটো মই বিশেষকৈ 20 মিনিট বজে মই গোটেই ৰাতিটোত মোটামুটি 1000 কিলোমিটাৰ 500 কিলোমিটাৰ গাড়ী চলালেও মন যায় গানটোৱে শুনি ভাল পাওঁ আৰু মন যায় মানে মন যায়েই আৰু জুবিনদাই এইবোৰ ইতিহাস কেতিয়াও পাহৰিব নোৱাৰোঁ জুবিনদা অমৰ হওক আৰু চিৰসত্য কথা
যদি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাই শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি মহন্তক ফাঁচি নিদিয়ে বা গুলি নকৰে, অন্যথা 10 বছৰ পিছতো যদি আমি পাওঁ, আমি এই গাড়ীখন দি হ'লেও এক্সিডেণ্ট কৰি মাৰিম। এইটো চিৰসত্য কথা। ড্ৰাইভাৰ ইউনিয়নৰ ফালৰ পৰা ক'লোঁ, জয় আই অসম, জয় জুবিন দা, জুবিন দা সদায় অমৰ হওক। আপুনি এক্সিডেণ্ট কৰি মাৰিব? এক্সিডেণ্ট কৰি হ'লেও মাৰিমেই। যদি চৰকাৰে কিবা কৰে নকৰে নাজানো। আপোনাৰ এই বাতৰিৰ যোগেদিয়ে মই ক'ব বিচাৰোঁ, অসম চৰকাৰে যিটো কৰি আছে এইটো কোনো ৰাজনীতি, মানে এতিয়া আমি পঢ়া শুনা নহ'লেও বুজি পাওঁ এই ৰাজনীতিটো বহুত ৰাজনীতি। আৰু বিশেষকৈ জুবিনদাৰ ক্ষেত্ৰত যিটো ৰাজনীতি কৰিছে, এইটো ৰাজনীতি কোনো পক্ষই আমি মানি ল'ব নোৱাৰোঁ। কিয় কাৰণে আমিও বহুতখিনি বুজি পাওঁ, বহুতখিনি শিকিলোঁ, দেখিলোঁ। তো জুবিনদাৰ ক্ষেত্ৰত এইটো ৰাজনীতি হৈ আছে। গতিকে আমাক জাষ্টিচ লাগিবই, আৰু জাষ্টিচক ফাঁচি লাগে। আমাৰ ফাঁচি লাগে নহয়তো গুলি অৰ্ডাৰ লাগে, গুলি কৰিব লাগে ৰাইজৰ আগত, যাতে ৰাইজে শান্তি পায়। সিহঁতক মাৰিলেও আমি শান্তি নাপাম, এনেকুৱা অমূল্য সম্পদ আৰু কেতিয়া নাপাওঁ। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় দিব লাগিব, আৰু অসমৰ ৰাইজ আৰু ছাত্ৰ সন্থাই আমি দাবী কৰি আছোঁ যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগে। ইতিমধ্যে SITয়ে চাৰ্জশ্বিট জমা কৰিলে, চাৰ্জশ্বিট ইতিমধ্যে SITয়ে দাখিল কৰিলে, আৰু চাৰ্জশ্বিটত জুবিন গাৰ্গক হত্যাৰ কথাটো স্পষ্টভাৱে তাত উল্লেখ কৰিছে। গতিকে এতিয়া ন্যায় প্ৰক্ৰিয়া যিহেতু আৰম্ভ হৈছে, গতিকে জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত সকলোকে কঠোৰ শাস্তি দিবই লাগিব, মানে হত্যাকাৰীয়ে শাস্তি পাব লাগিব। আৰু এই সম্পৰ্কত এতিয়া অসম চৰকাৰে অতি সোনকালে এখন বিশেষ আদালত গঠনৰ এটা ব্যৱস্থা কৰিব লাগে। তাৰ কাৰণে মহামান্য উচ্চ ন্যায়ালয়ৰ লগত কথা পাতি উচ্চ ন্যায়ালয়ক অনুৰোধ জনাই এখন বিশেষ আদালত স্থাপন কৰাৰ ব্যৱস্থা কৰিব লাগে, আৰু এদল অভিজ্ঞ জ্যেষ্ঠ অধিবক্তাৰ লৈ স্পেচিয়েল প্ৰচিকিউটৰ এটা নিয়োগ কৰিব লাগে। এইটো অত্যন্ত প্ৰয়োজনীয় কথা, কাৰণ আমি দেখিছোঁ যে যিসকল অভিযুক্ত তেওঁলোকে অসমৰ বাহিৰৰ পৰাও তেওঁলোকে অধিবক্তা আনিছে, অধিবক্তা আনি তেওঁলোকে আইনী যুঁজত অৱতীৰ্ণ হ'বলৈ যুঁজা কৰিছে। কিন্তু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হৈ এদল অভিজ্ঞ জ্যেষ্ঠ অধিবক্তাক পাব্লিক প্ৰচিকিউটৰ হিচাপে অসম চৰকাৰে নিয়োগ কৰিব লাগিব। এই কামটো অত্যন্ত জৰুৰী। দুটা বিষয়, এটা হ'ল অসম চৰকাৰে উচ্চ ন্যায়ালয়ৰ লগত কথা বতৰা পাতি এখন বিশেষ আদালত গঠনৰ ব্যৱস্থা কৰিব লাগে, যাতে ন্যায় প্ৰক্ৰিয়াটো ত্বৰান্বিত হয়, খৰতকীয়া হয়। 2, যিহেতু অভিযুক্তসকলে অসমৰ বাহিৰৰ পৰা অধিবক্তা আনিও আইনগত যুঁজত অৱতীৰ্ণ হ'ব বিচাৰিছে, গতিকে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কাৰণে অসম চৰকাৰে এজন জ্যেষ্ঠ অভিজ্ঞ অধিবক্তাৰে পাব্লিক প্ৰচিকিউটৰ এটা দল গঠন কৰিব লাগে, যাতে এই ন্যায় যুদ্ধত হত্যাকাৰীসকলে দৃষ্টান্তমূলক শাস্তি পায়। আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰিছোঁ, আৰু জৰুৰী প্ৰেৰণ কৰি আমি তেখেতক আহ্বান জনাইছোঁ যে এই দুটা বিষয়ত পদক্ষেপ ল'ব লাগে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ আগত কৈছিল যে স্পেচিয়েল আদালতৰ ব্যৱস্থা কৰা হ'ব, উচ্চ ন্যায়ালয়ক অনুৰোধ জনোৱা হ'ব, স্পেচিয়েল প্ৰচিকিউটৰ দিয়া হ'ব, তেখেতে এই কথা ঘোষণা কৰিছিল। কিন্তু এতিয়া আইনী প্ৰক্ৰিয়া আৰম্ভ কৰোঁতে দেখা গ'ল যে যিসকল অভিযুক্ত তেওঁলোকে অসমৰ বাহিৰৰ পৰাও উকিল আনিবলৈ ব্যৱস্থা কৰিছে, আইনগত যুঁজত তেওঁলোকে অৱতীৰ্ণ হৈছে বাহিৰৰ উকিল আনি। দ্বিতীয় কথাটো হ'ল যে এই গোচৰটো ত্বৰান্বিত হ'ব লাগিব। সেইকাৰণে আমি পুনৰ ক'ব খোজোঁ, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাব লাগিব, হত্যাকাৰীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাবই লাগিব। তাৰ কাৰণে কিন্তু কৰণীয় কাম আছে। কৰণীয় কামটো কি? অসম চৰকাৰে উচ্চ ন্যায়ালয়ৰ লগত কথা পাতি এখন বিশেষ আদালত গঠন কৰিব লাগে, স্থাপন কৰিব লাগে, যাতে গোচৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত হয়। 1, 2 নম্বৰ কথা, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হৈ ওকালতি কৰিবৰ কাৰণে অসম চৰকাৰে জ্যেষ্ঠ অভিজ্ঞ অধিবক্তাৰ লৈ এদল অধিবক্তাৰে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ নিয়োগ কৰিব লাগে। এইটো অত্যন্ত প্ৰয়োজনীয় কথা, কাৰণ জুবিন গাৰ্গে ন্যায় পাব লাগিব, হত্যাকাৰীয়ে কঠোৰ শাস্তি পাবই লাগিব। এইটোতো অসম চৰকাৰে এই কামটোত আগভাগ ল'ব লাগিব, কাৰণ অসমত কেইবাজনো অভিজ্ঞ জ্যেষ্ঠ অধিবক্তা আছে। তেনে জ্যেষ্ঠ অভিজ্ঞ অধিবক্তাৰে পাব্লিক প্ৰচিকিউটৰ দলটো গঠন কৰাটো উচিত। আৰু এটা কথা মনত ৰাখিব লাগিব যে অভিযুক্তসকলে বাহিৰৰ উকিল আনি আইনগত যুঁজত অৱতীৰ্ণ হ'ব খুজিছে। অসমৰ এই ছাত্ৰ সন্থাই বিচাৰিছোঁ আমি জুবিন গাৰ্গে ন্যায় পাব লাগিব, হত্যাকাৰীয়ে শাস্তি পাব লাগিব। গতিকে ইয়াত অসম চৰকাৰে কৰণীয় আছে।
গতিকে এই দুটা কাম কৰিবৰ কাৰণে অসম চৰকাৰৰ প্ৰতি আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ। আমাৰ 9 তাৰিখে কেবিনেট আছে। কেবিনেটৰ পিছতে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এপইণ্টমেণ্ট কৰিম আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰজনে আমাক যেতিয়া ক'ব যে এতিয়া স্পেচিয়েল আদালত বনোৱাৰ সময় আহি গ'ল বুলি, তেতিয়া আমি চিফ জাষ্টিছক লিখিম। গতিকে প্ৰথম প্ৰক্ৰিয়াটো হয় স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ, আৰু স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰে যেনেকৈ চৰকাৰক পৰামৰ্শ দিয়ে চৰকাৰে তেনেকৈ আগবাঢ়িব লাগে। 9 তাৰিখ আমাৰ কেবিনেট আছে। 9 তাৰিখে আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আমি এপইণ্টমেণ্ট দিম, কাৰণ যিটো ডেট আছে 18 তাৰিখত আছে। গতিকে মাজত আমাৰ সময় আছে। আমি প্ৰথমৰ পৰাই কৈ আছোঁ যে অসমৰ নিচিনা ৰাজ্যত ভোটাৰ তালিকাৰ সংশোধনৰ বিষয়টোক লৈ নিৰ্বাচন আয়োগ সংবেদনশীল হ'ব লাগিব। ভোটাৰ তালিকাৰ বিশেষ সংশোধন আৰম্ভ নহওঁতেই মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কৈ দিলে যে বহিঃৰাজ্যৰ পৰা দুদিনৰ পূৰ্বে অহা ব্যক্তিয়েও ইয়াত ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিব পাৰিব। যিটো কথাক লৈ সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়া হ'ল, যিটো কথাক লৈ সদৌ অসম ছাত্ৰ সন্থাই বিৰোধিতা কৰিলোঁ, আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লগা হ'ল যে এই ধৰণেৰে ভোটাৰৰ নাম সন্নিৱিষ্ট নহয়। তেওঁলোকে সেই সময়তো কোনো ধৰণৰ পতিয়নযোগ্য ব্যাখ্যা নিৰ্বাচন আয়োগে দিব নোৱাৰিলে। এতিয়াও বাতৰি প্ৰকাশ পাই আছে যে গৃহস্থই গম নোপোৱাকৈ এটা ঘৰৰ বিপৰীতে বহু অচিনাকি ব্যক্তিৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছে। আমি প্ৰথম দিনাই এই বাতৰিটো প্ৰকাশ হোৱাৰ লগে লগে দাবী জনাইছোঁ যে এটা পতিয়নযোগ্য ব্যাখ্যা নিৰ্বাচন আয়োগে দিব লাগিব। তেওঁলোকে এটা ব্যাখ্যা দিছে, কিন্তু মূল কথাটো হৈছে কাৰ ভুলৰ কাৰণে এই ঘটনাটো সংঘটিত হ'বলৈ পালে, তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ল নে নহ'ল। যি বিষয়া বা যি কৰ্মচাৰীৰ ভুলৰ কাৰণে, অৱহেলাৰ কাৰণে, গাফিলতিৰ কাৰণে অচিনাকি ব্যক্তিৰ নাম এই ধৰণেৰে বিশেষ সংশোধনৰ সময়ত ভোটাৰ তালিকাত সন্নিৱিষ্ট হ'ল, তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে বা তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে। দ্বিতীয়তে 10 ফেব্ৰুৱাৰীত যিখন তালিকা প্ৰকাশ পাব তাত এইসকল লোকৰ নাম কৰ্তন হ'ব বুলি নিৰ্বাচন বিষয়াগৰাকীয়ে জনাইছে। আমি তাত দৃষ্টি ৰাখিম যে কৰ্তন হ'ল নে নাই, আৰু কৰ্তন কৰিব লাগিব, আৰু গোটেই বিষয়টোত এগৰাকী বিশেষ পৰ্যবেক্ষক নিয়োগ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। অসমত অবৈধ ভোটাৰ তালিকাক লৈ ঐতিহাসিক অসম আন্দোলনৰ সূচনা হৈছিল। 860গৰাকী লোকে প্ৰাণ দিব লগা হৈছিল, 58গৰাকীকৈ আই মাতৃ ধৰ্ষিতা হৈছিল। যিখন ৰাজ্যত ভোটাৰ তালিকা সংশোধনক আধাৰ হিচাপে লৈ ইমান ব্যাগুম আন্দোলনৰ ইতিহাস আছে, তাত ভোটাৰ তালিকাৰ সংশোধন কৰোঁতে নিৰ্বাচন আয়োগৰ বিষয়াসকলক সংবেদনশীল আৰু দায়িত্বশীল হ'বৰ কাৰণে সকীয়াই দিছোঁ। আমি প্ৰথমৰ পৰাই কৈ আছোঁ যে অসমৰ নিচিনা ৰাজ্যত ভোটাৰ তালিকাৰ সংশোধনৰ বিষয়টোক লৈ নিৰ্বাচন আয়োগ সংবেদনশীল হ'ব লাগিব। ভোটাৰ তালিকাৰ বিশেষ সংশোধন আৰম্ভ নহওঁতেই মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কৈ দিলে যে বহিঃৰাজ্যৰ পৰা দুদিনৰ পূৰ্বে অহা ব্যক্তিয়েও ইয়াত ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিব পাৰিব। যিটো কথাক লৈ সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়া হ'ল, যিটো কথাক লৈ সদৌ অসম ছাত্ৰ সন্থাই বিৰোধিতা কৰিলোঁ, আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লগা হ'ল যে এই ধৰণেৰে ভোটাৰৰ নাম সন্নিৱিষ্ট নহয়। তেওঁলোকে সেই সময়তো কোনো ধৰণৰ পতিয়নযোগ্য ব্যাখ্যা নিৰ্বাচন আয়োগে দিব নোৱাৰিলে। এতিয়াও বাতৰি প্ৰকাশ পাই আছে যে গৃহস্থই গম নোপোৱাকৈ এটা ঘৰৰ বিপৰীতে বহু অচিনাকি ব্যক্তিৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছে। আমি প্ৰথম দিনাই এই বাতৰিটো প্ৰকাশ হোৱাৰ লগে লগে দাবী জনাইছোঁ যে এটা পতিয়নযোগ্য ব্যাখ্যা নিৰ্বাচন আয়োগে দিব লাগিব। তেওঁলোকে এটা ব্যাখ্যা দিছে, কিন্তু মূল কথাটো হৈছে কাৰ ভুলৰ কাৰণে এই ঘটনাটো সংঘটিত হ'বলৈ পালে, তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ল নে নহ'ল। যি বিষয়া বা যি কৰ্মচাৰীৰ ভুলৰ কাৰণে, অৱহেলাৰ কাৰণে, গাফিলতিৰ কাৰণে অচিনাকি ব্যক্তিৰ নাম এই ধৰণেৰে বিশেষ সংশোধনৰ সময়ত ভোটাৰ তালিকাত সন্নিৱিষ্ট হ'ল, তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে বা তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে। দ্বিতীয়তে 10 ফেব্ৰুৱাৰীত যিখন তালিকা প্ৰকাশ পাব তাত এইসকল লোকৰ নাম কৰ্তন হ'ব বুলি নিৰ্বাচন বিষয়াগৰাকীয়ে জনাইছে। আমি তাত দৃষ্টি ৰাখিম যে কৰ্তন হ'ল নে নাই, আৰু কৰ্তন কৰিব লাগিব, আৰু গোটেই বিষয়টোত এগৰাকী বিশেষ পৰ্যবেক্ষক নিয়োগ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। অসমত অবৈধ ভোটাৰ তালিকাক লৈ ঐতিহাসিক অসম আন্দোলনৰ সূচনা হৈছিল। 860গৰাকী লোকে প্ৰাণ দিব লগা হৈছিল, 58গৰাকীকৈ আই মাতৃ ধৰ্ষিতা হৈছিল। যিখন ৰাজ্যত ভোটাৰ তালিকা সংশোধনক আধাৰ হিচাপে লৈ ইমান ব্যাগুম আন্দোলনৰ ইতিহাস আছে, তাত ভোটাৰ তালিকাৰ সংশোধন কৰোঁতে নিৰ্বাচন আয়োগৰ বিষয়াসকলক সংবেদনশীল আৰু দায়িত্বশীল হ'বৰ কাৰণে সকীয়াই দিছোঁ। পোনপটীয়াকৈ গৰিমা শইকীয়া গাৰ্গৰ ছ'চিয়েল মিডিয়াৰ পোষ্ট দেখুৱাব বিচাৰিছোঁ। এয়া জাষ্ট ন গৰিমা শইকীয়া গাৰ্গৰ বিশেষ পোষ্ট, প্ৰথম পৃষ্ঠা পঢ়িব বিচাৰিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰ অসম। বিষয় জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সন্দৰ্ভত অভিজ্ঞ আগশাৰীৰ অধিবক্তা লৈ স্পেচিয়েল প্ৰচিকিউটৰ টীম গঠন আৰু বিশেষ আদালতৰ ব্যৱস্থাৰ বাবে আবেদন বুলি লিখিছে। মাননীয় মহোদয় নমস্কাৰ আৰু নতুন বছৰৰ শুভেচ্ছা গ্ৰহণ কৰিব। আমাৰ স্বামী, ভাতৃ, ভতিজা জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সন্দৰ্ভত আপোনাৰ পৰা দুটিমান পদক্ষেপ বিচাৰি এই পত্ৰৰ দ্বাৰাই অনুৰোধ কৰিব বিচাৰিছোঁ।
যোৱা 19 ছেপ্টেম্বৰ 2025 তাৰিখে ঘটি যোৱা অভাৱনীয় আৰু আটাইতকৈ সৰ্বনাশী ঘটনাটোৱে আমাৰ পৰিয়ালটোক সৰ্বশান্ত কৰি থৈ গ'ল। আমি এতিয়াও এই আঘাত লৈ স্থবিৰ হৈ ৰৈ আছো। ঘটনাটোৰ পিছৰে পৰা আমি অনুধাৱন কৰিছো যে অসম চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা লৈ কামবোৰ আগবঢ়াই নিছে। SIT গঠন কৰি এক দীঘলীয়া তদন্ত প্ৰক্ৰিয়াৰ পাছত নিৰ্দিষ্ট সময়ৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিছে। জুবিন গাৰ্গৰ সৈতে কোনেও কেতিয়াও কল্পনা কৰিব নোৱাৰা এটা শব্দ যোগ হ'ল হত্যা। চাৰ্জশ্বিটখনত বহুতো সাক্ষ্য আৰু প্ৰমাণসহ বিস্তৃত আৰু স্পষ্টভাৱে এই কথা প্ৰকাশ পাইছে। ইতিমধ্যে আদালতত শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। গতিকে সম্পূৰ্ণ ন্যায় প্ৰক্ৰিয়া এতিয়া আদালতৰ যোগেদিয়েই আগবাঢ়িব। গৰিমা শইকীয়া গাৰ্গে প্ৰথম পৃষ্ঠাত লিখিছে এইদৰে। দ্বিতীয় পৃষ্ঠালৈ আহিছোঁ। দ্বিতীয় পৃষ্ঠাত লিখিছে, মহোদয়ে পৰিয়াল তথা সমগ্ৰ ৰাইজক জুবিন গাৰ্গক উচিত ন্যায় প্ৰদান কৰা হ'ব বুলি বিভিন্ন সময়ত ঘোষণা কৰি আহিছে, আশ্বাস প্ৰদান কৰি আহিছে। এই বছৰটোৰ প্ৰথম দিনটোতে গোটেই আইনী প্ৰক্ৰিয়াটো সবল কৰাৰ উদ্দেশ্যে এটা স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ টীম গঠন কৰাৰ লগতে প্ৰক্ৰিয়াটো ক্ষিপ্ৰতৰ হোৱাকৈ এখন বিশেষ আদালতৰ বাবে মহামান্য উচ্চ ন্যায়ালয়ত আবেদন জনোৱাৰ কথাও ঘোষণা কৰিছিল। যিহেতু আদালতত ইতিমধ্যে শুনানি আৰম্ভ হৈছে আৰু দেখা গৈছে যে অভিযুক্তসকলৰ প্ৰত্যেকেই নিজৰ প্ৰতিৰক্ষাৰ বাবে দেশৰ আগশাৰীৰ খ্যাতিসম্পন্ন আৰু অভিজ্ঞ অধিবক্তা নিয়োগ কৰিছে, তেনে ক্ষেত্ৰত জুবিন গাৰ্গে উচিত ন্যায় পাব পৰাকৈ চৰকাৰী পক্ষতো এটা অধিক শক্তিশালী আৰু অভিজ্ঞ দল নিয়োগ কৰাৰ প্ৰয়োজন আৰু সময় আহি পৰিছে, লিখিছে গৰিমা শইকীয়া গাৰ্গে। নিশ্চিতভাৱে এটা ষ্ট্ৰং পইণ্ট এইখিনিতে তেওঁ ৰাখিছে, যিহেতু নিজৰ প্ৰতিৰক্ষাৰ বাবে দেশৰ আগশাৰীৰ খ্যাতিসম্পন্ন আৰু অভিজ্ঞ অধিবক্তা নিয়োগ কৰিছে অভিযুক্তসকলে। গতিকে এই ক্ষেত্ৰত চৰকাৰী পক্ষতো যে শক্তিশালী অভিজ্ঞ অধিবক্তাৰ দল নিয়োগ কৰিব লাগে এই কথা লিখিছে গৰিমা শইকীয়া গাৰ্গে। তাৰ পিছলৈ চেণ্টেন্সলৈ আহিছোঁ। আদালতত আইনী যুঁজখন সবল হ'বলৈ হ'লে অতি শীঘ্ৰেই যথেষ্ট অভিজ্ঞ ফৌজদাৰী আইনৰ সৈতে জড়িত অধিবক্তাৰ দল এটা বিশেষ পাব্লিক প্ৰচিকিউটৰ টীম হিচাপে নিয়োগ কৰাটো আমাৰ দৃষ্টিত আৰু ৰাইজৰো দৃষ্টিত এই সময়ত অত্যন্ত প্ৰয়োজনীয়। সমান্তৰালভাৱে এখন বিশেষ আদালতৰো প্ৰয়োজন হ'ব ন্যায় প্ৰক্ৰিয়াটো ক্ষিপ্ৰ গতিত চলাই নিবলৈ। অন্যথা মহোদয়ৰ জ্ঞাত যে তদন্তৰ উল্লেখিত প্ৰায় ৩৯৪জন সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰি আন আন দিশৰ প্ৰয়োজনীয় পদক্ষেপসমূহ ল'বলৈ আদালতত দশকজোৰা সময় লাগি যাব বুলি লিখিছে। এইটো এটা ষ্ট্ৰং পইণ্ট লিখিছে গৰিমা শইকীয়া গাৰ্গে। তাৰ পাছত লিখিছে, আমি একান্তভাৱে বিচাৰোঁ তথা সমগ্ৰ ৰাইজেও বিচাৰে জুবিন গাৰ্গে যিমান সোনকালে সম্ভৱ সিমান সোনকালে ন্যায় পাওক। জুবিন গাৰ্গে ন্যায় পাবই লাগিব, অন্যথা সাধাৰণ জনতাৰ ন্যায়ৰ প্ৰতি আস্থা হেৰাই যাব। সঁচাকৈ এক আৱেগিক এটা চেণ্টেন্স ইয়াত যোগ কৰিছে গৰিমা শইকীয়া গাৰ্গে। আমি ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি আইনৰ গণ্ডিৰ মাজত থাকিয়েই এই বিচাৰ কাৰ্যত প্ৰয়োজনীয় সকলো সহযোগিতা কৰি আহিছোঁ আৰু আগলৈও কৰি যাম। লগতে সুচাৰুৰূপে আৰু যিমান সম্ভৱ ক্ষিপ্ৰতাৰে এই আইনী প্ৰক্ৰিয়াটো সম্পন্ন হোৱাটো বিচাৰিছোঁ বুলি লিখিছে। ছেকেণ্ড পৃষ্ঠা এয়া সম্পন্ন হৈছে। তৃতীয় পৃষ্ঠালৈ আহিছোঁ। তৃতীয় পৃষ্ঠাত গৰিমা শইকীয়া গাৰ্গে যোগ দিছে, আমি বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া অধিক জোৰদাৰ কৰি বিপক্ষৰ অভিযুক্তৰ সৈতে যুঁজ দিবলৈ এটা খুব সবল অভিজ্ঞ আৰু জ্যেষ্ঠ অধিবক্তাৰ যাৰ ওপৰত ৰাইজৰ অসীম শ্ৰদ্ধা আৰু আস্থা আছে এটা স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ টীম গঠন কৰি দিয়া হওক। লগতে তেখেতসকলক এই প্ৰক্ৰিয়াটোত প্ৰয়োজন হোৱা উপযুক্ত লজিষ্টিক্স আৰু অন্যান্য প্ৰয়োজনীয় সা সুবিধাসমূহো উপলব্ধ কৰি দিয়া হওক। ষ্ট্ৰং পইণ্ট ৩ নম্বৰ পৃষ্ঠাত যোগ দিছে গৰিমা শইকীয়া গাৰ্গে। ছেকেণ্ডলি তেওঁ লিখিছে, ন্যায় প্ৰক্ৰিয়াটো আদালতত ক্ষিপ্ৰতৰ কৰিবলৈ মহোদয়ে যাতে এখন বিশেষ আদালতৰ ব্যৱস্থা কৰি দিয়ে দাবী জনাইছে গৰিমা শইকীয়া গাৰ্গে। আৰু মহামান্য উচ্চ ন্যায়ালয়ত আবেদন জনাই যাৱতীয় পদক্ষেপসমূহ শীঘ্ৰেই গ্ৰহণ কৰি আমাক সকলোকে উপকৃত কৰে বিনম্ৰতাৰে। প্ৰথম ছিগনেচাৰ আছে গৰিমা শইকীয়া গাৰ্গৰ, দ্বিতীয়টো আছে ভগ্নী পামী বৰঠাকুৰৰ আৰু ইয়াৰ পাছতেই আছে খুৰাক মনোজ বৰঠাকুৰৰ। আৰু পৰিয়ালৰ তৰফৰ পৰা এইটো এটা বিশেষ পোষ্ট গৰিমা শইকীয়া গাৰ্গে কেপশ্যনত লিখিছে, জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সন্দৰ্ভত আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ পৰিয়ালৰ তৰফৰ পৰা এক বিশেষ পত্ৰ প্ৰেৰণ কৰা হ'ল।
নিশ্চিতভাৱে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট আমি জনাই আছো গৰিমা শইকীয়া গাৰ্গে 3 পৃষ্ঠাজোৰা এখন বিশেষ পত্ৰ মুখ্যমন্ত্ৰীলৈ লিখিছে আৰু ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছে পত্ৰখন জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া লৈ গৰিমা শইকীয়া গাৰ্গে মুখ্যমন্ত্ৰীলৈ লিখা এই পত্ৰত বহু দাবীতে উত্থাপন কৰিছে 3 পৃষ্ঠাজোৰা এই বৃহৎ পত্ৰত আবেদন জনাইছে কিছু দাবী জনোৱা হৈছে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ বাবে অভিজ্ঞ স্পেচিয়েল প্ৰসিকিউটৰ টিম গঠনৰ বাবে আহ্বান জনাইছে তেওঁ কোনো কাৰণতে দোষী অভিযুক্ত যাতে হাৰি নাযায় তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে গৰিমা শইকীয়া গাৰ্গে প্ৰতিজন অসমবাসীয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে এই কথাটো যোগ দিছে গৰিমা শইকীয়া গাৰ্গে আৰু এই সন্দৰ্ভত সমুজ্জ্বল ভট্টাচাৰ্যৰ বিশেষ ভাষ্য আহি পৰিছে শুনাব বিচাৰিম আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় দিব লাগিব আৰু অসমৰ ৰাইজ আৰু ছাত্ৰ সন্থাই আমি দাবী কৰি আছোঁ যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগে ইতিমধ্যে SITয়ে চাৰ্জশ্বিট জমা কৰিলে চাৰ্জশ্বিট ইতিমধ্যে SITয়ে দাখিল কৰিলে আৰু চাৰ্জশ্বিটত জুবিন গাৰ্গক হত্যাৰ কথাটো স্পষ্টভাৱে তাত উল্লেখ কৰিছে গতিকে এতিয়া ন্যায় প্ৰক্ৰিয়া যিহেতু আৰম্ভ হৈছে গতিকে জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত সকলোকে কঠোৰ শাস্তি দিবই লাগিব মানে হত্যাকাৰীয়ে শাস্তি পাব লাগিব আৰু এই সম্পৰ্কত এতিয়া অসম চৰকাৰে অতি সোনকালে এখন বিশেষ আদালত গঠনৰ এটা ব্যৱস্থা কৰিব লাগে তাৰ কাৰণে মহামান্য উচ্চ ন্যায়ালয়ৰ লগত কথা পাতি উচ্চ ন্যায়ালয়ক অনুৰোধ জনাই এখন বিশেষ আদালত স্থাপন কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু এদল অভিজ্ঞ জ্যেষ্ঠ অধিবক্তাৰ লৈ স্পেচিয়েল প্ৰসিকিউটৰ এটা নিয়োগ কৰিব লাগে এইটো অত্যন্ত প্ৰয়োজনীয় কথা কাৰণ আমি দেখিছোঁ যে যিসকল অভিযুক্ত তেওঁলোকে অসমৰ বাহিৰৰ পৰাও তেওঁলোকে অধিবক্তা আনিছে অধিবক্তা আনি তেওঁলোকে আইনী যুঁজত অৱতীৰ্ণ হ'বলৈ যুঁজা কৰিছে কিন্তু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হৈ এদল অভিজ্ঞ জ্যেষ্ঠ অধিবক্তাক পাব্লিক প্ৰসিকিউটৰ হিচাপে অসম চৰকাৰে নিয়োগ কৰিব লাগিব এই কামটো অত্যন্ত জৰুৰী দুটা বিষয় এটা হ'ল অসম চৰকাৰে উচ্চ ন্যায়ালয়ৰ লগত কথা বতৰা পাতি এখন বিশেষ আদালত গঠনৰ ব্যৱস্থা কৰিব লাগে যাতে ন্যায় প্ৰক্ৰিয়াটো ত্বৰান্বিত হয় খৰতকীয়া হয় দুই যিহেতু অভিযুক্তসকলে অসমৰ বাহিৰৰ পৰা অধিবক্তা আনিও আইনগত যুঁজত অৱতীৰ্ণ হ'ব বিচাৰিছে গতিকে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কাৰণে অসম চৰকাৰে এজন জ্যেষ্ঠ অভিজ্ঞ অধিবক্তাৰে পাব্লিক প্ৰসিকিউটৰ এটা দল গঠন কৰিব লাগে যাতে এই ন্যায় যুদ্ধত হত্যাকাৰীসকলে দৃষ্টান্তমূলক নমস্কাৰ ৰাইজ কালি এটা মই ভিডিঅ' বনাইছিলোঁ জুবিনৰ সন্দৰ্ভত আৰু মই কোনো কথা নকওঁ বুলি তেতিয়া বহুতে মোক প্ৰশ্ন কৰিছে আপুনি এৰি নিদিব আপুনি লাগি থাকক আপোনালোকৰ নিচিনা মানুহ যদি এৰি দিবলৈ হয় কি হ'ব এতিয়া সেইসকল ব্যক্তিক মই ক'ব খুজিছোঁ জুবিন গাৰ্গৰ লগত যিটো ঘটনা সংঘটিত হ'ল আৰু জুবিন গাৰ্গে যদি প্ৰকৃততে ন্যায় নাপায় বুজি ল'ব অসমীয়া জাতিয়ে ন্যায় নোপোৱাৰ দৰে হ'ব কাৰণ জুবিন গাৰ্গ আমাৰ সকলোৰে মৰমৰ আছিল আন কাৰোবাৰ হয়তো নাছিল গতিকে এইবাৰ অসমীয়াৰ সন্মুখত এক অগ্নি পৰীক্ষা আহি পৰিছে বহুতো দালাল হৈ আপোনাৰ কাৰোবাৰ জেপত সোমাই পৰিছে গতিকে যিসকল আমি যুঁজি আছোঁ তেওঁলোকৰ পক্ষত সমৰ্থন জনোৱা মানুহৰ সংখ্যাও লাহে লাহে কমি আহিছে যুদ্ধখন শীতল হৈ আহিছে অপৰাধীক বচাবলৈ বাহিৰৰ পৰা মানুহ আহি গৈছে উকিল আপোনাৰ দেখিছে নহয় উকিলৰ দল আহি গৈছে মানে গতিকে এই যুদ্ধখন কোনফালে গতি কৰে আপোনালোকে মানে গৈছে আপোনালোকে নিজে বুজি পাইছে এটাই মই কালি ক'বলগীয়া কথা মোৰ থাকি গ'ল সেইটো হ'ল কি জুবিন গাৰ্গৰ এয়া পৰাজয় নহয় এয়া পৰাজয় অসমীয়া জাতিৰ বাবে হ'ব বুলি মই ভাবোঁ যদি জুবিনে প্ৰকৃততে ন্যায় নাপায় জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন গাৰ্গ দেখিলে যে জুবিন গাৰ্গে ন্যায় পাব তাত মোৰ সন্দেহ আছে মিলিয়ন ক্ৰছ কৰিলে কি হ'ব 7 মিলিয়ন কিবা মিলিয়ন যিমান মিলিয়ন ক্ৰছ নকৰক তাত জাষ্টিছ দিব কোনে
চাৰ্জশ্বিটখনেহে জাষ্টিছ দিব। আৰু চাৰ্জশ্বিটখন মানে আপোনাৰ পানী নহৰকা কৰি বনালেহে আপোনাৰ কি ক'ম এতিয়া, এই দোষীসকল আপোনাৰ দোষমুক্ত হোৱাৰ পৰা তেওঁলোক ৰৈ যাব। চাৰ্জশ্বিটখন যদি সবল নহয় তেতিয়াহ'লে আপোনাৰ দোষীটো ডেফিনেটলি হাৰি যাব। আৰু মই যি বুজি পালোঁ, জুবিন গাৰ্গে ন্যায় পাবনে নাই অদূৰ ভৱিষ্যতে, তাত মোৰ সম্পূৰ্ণৰূপে সন্দেহ আছে। কাৰণ ৰৌ বৰালিক ধৰা নাই, ধৰিছে পুথি খলিহনাক। আৰু পুথি খলিহনায়ো এতিয়া পাৰ পাইছে, আনন্দ লাগিছে তেওঁলোকৰ গাটো। কিন্তু জাতিৰ সন্মুখত এক বৃহৎ প্ৰত্যাহ্বান, ইয়াত অসমীয়া জাতিৰ পৰাজয়ৰ নে জয়ৰ আপোনালোকে নিশ্চয় চিন্তা কৰক। সেই অসমীয়া জাতি আপোনালোক সকলোকে মই কওঁ, লাচিত এজনেই আছিল, এজনেই মৎস্যেন্দ্ৰ গগৈ, যি পেহেলগামত টেৰৰিষ্টে এটেক কৰাৰ পাছত প্ৰধানমন্ত্ৰীক যুদ্ধ বন্ধ কৰিবলৈ ডনাল্ড ট্ৰাম্পে কৈছিল। আৰু তেতিয়া মই আমেৰিকাৰ প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্পক মই ফেচবুক যোগেদি প্ৰশ্ন কৰিছিলোঁ, আপুনি কিয় কৈছে যুদ্ধ বন্ধ কৰিবলৈ? ইণ্ডিয়া আৰু পাকিস্তানৰ যুদ্ধত আপুনি কিয় হস্তক্ষেপ কৰিছে? যিজন মানুহে মই প্ৰথম অসমীয়া, কোনেও কোৱা নাই এইটো কথা, বুকুত সাহস বান্ধি, অদম্য সাহস বান্ধি মই আমেৰিকাৰ ডনাল্ড ট্ৰাম্পক এটা মোৰ জুপুৰিৰ পৰা প্ৰশ্ন কৰিছিলোঁ। তেনেস্থলত সেই বন্ধুসকল, আপোনালোকে ভাবি নল'ব মৎস্যেন্দ্ৰ গগৈৰ নিচিনা এজন যোদ্ধাই কাৰোবাৰ ধমকিত মুখ বন্ধ কৰিব। মাতি যাম দৰকাৰ পৰিলে। কিন্তু এটা কথা মোৰ কালি ক'বলগীয়া আছিল, লাষ্ট কথা মই আকৌ এবাৰ কওঁ, যে যদি জুবিন গাৰ্গে হাৰি যায়, অসমীয়া জাতি হাৰি যাব। এই কথাটো বিৰাট ডাঙৰ কথা কৈ দিলোঁ আপোনালোকৰ আগত। দল সংগঠনৰ ওপৰত জুবিন গাৰ্গ, কিন্তু যিজন মানুহে আমাৰ দেশখনক, জাতিটোৰ বাবে আমাৰ কাৰণে ইমান চিঞৰি গ'ল, সেই মানুহজনৰ কাৰণে অকণমানতো আমাৰ কৰ্তব্য আছে কিবা এটা কৰা। পৃথিৱীখনততো কোনো সদায় নাথাকে। আজি যিসকল মানুহ জীয়াই আছে, জুবিন গাৰ্গৰ এই কাণ্ড দেখিলে, আপোনাৰ লগত কি হ'ল অসমভূমিত ভিডিঅ'ৰ মাধ্যমত বা আপোনালোকে গম পালে, আমি যিদিনাখনি পৃথিৱীৰ পৰা নাইকিয়া হৈ যাম, কিন্তু পিছৰ প্ৰজন্মই আমাক হাও নিদিবনে? তহঁতৰ দিনত তহঁতি কি কৰিলি জুবিন দাৰ কাৰণে? এটা বিৰাট ডাঙৰ কথা মই আপোনালোকৰ আগত ক'লোঁ। কথাখিনি ভাবিব। নিজৰ সন্তানৰ সন্মুখত মূৰ তুলি কথা ক'বলৈ হ'লে জুবিন গাৰ্গৰ বিষয়ে এষাৰ ক'বই লাগিব। এদিনটো মৰিমেই, কি প্ৰব্লেম আছে? এজন ঈশ্বৰ পুৰুষৰ বিষয়ে যদি আমি তেওঁৰ সপক্ষে যদি আমি থিয় দিওঁ, তাত কিবা ভুল হ'ব নেকি? ৰাইজ অলপ ভাবিব। এনেই আদৰ্শ কথা কৈ থাকিলে নহ'ব, আদৰ্শক আমি কৰ্মৰে তাক প্ৰমাণ কৰি দেখুৱাব লাগিব। বিক্ৰী হ'ব নালাগিব। কিন্তু মই আপোনালোকক এইটো কথা কৈ দিলোঁ আগতেই, আৰু এতিয়াও কৈছোঁ। ইয়াকে ক'লোঁ, অলপ আপোনালোকে ভাবিব। জয় আই অসম। অসমীয়া জাতিটো এলেহুৱা, অসমীয়া জাতিটো নীলাজ, অসমীয়া জাতিটো বেছি আৱেগিক, আৰু অসমীয়া জাতিটো কেঁকুৰা। কথা বেছি কওঁ, কাম খুব কম কৰোঁ। কিন্তু এতিয়া সময় পৰিছে 2025 বৰ্ষত জুবিন দা নোহোৱা হোৱাৰ পিছত আমি অসমখন সলনি কৰিব লাগে। যে কৈ আছোঁ কেনেকৈ সলনি কৰিব লাগে জানানে? হিন্দু মুছলমানেৰে কিন্তু নহয়। যদি হিন্দু মুছলমানে যদি মেইন মুদ্দা, অসমত মুদ্দা বহুত আছে। বানপানী, আমাৰ অসমখনৰ গুৱাহাটী বিশেষকৈ কিমান ফ্লাইঅভাৰ, য'ত দৰকাৰ নাই তাতেও ফ্লাইঅভাৰ। বেয়া পাব মই কোৱাৰ লগে লগে। কিন্তু যিসকল লোকে বানত আচলতে প্ৰত্যেক বছৰে বুৰ যায়, প্ৰত্যেক বছৰে আচলতে তেওঁলোকৰ সেই গোহালিৰ গৰু উটি যায়, নিজৰ ঘৰখনৰ সেই ভঁৰালটো উটি যায়, তেওঁলোকেহে অনুভৱ কৰে। তেওঁলোক কিন্তু আমাৰ অসমীয়া একদম থলগিৰি ৰাইজ। কিয় এখন চৰকাৰে তেওঁলোকক নাচায়? চায়। 1 পেকেট বন, 10 পেকেট বিস্কুট বা 10 কেজি চাউলে আচলতে তেওঁলোকৰ ভৱিষ্যত নিৰ্ধাৰণ নকৰে। বান লাগে। চব প্ৰাকৃতিকভাৱে আমি অসমখন আচলতে কিছুমান ক্ষেত্ৰতে আমি অলপমান দুৰ্ভগীয়া। আমাৰ বানপানী হ'বই, ব্ৰহ্মপুত্ৰখন আমাৰ আছে, আৰু সেইফালে যিটো আমাৰ জিঅ'গ্ৰাফিকেল আমাৰ যিটো গ্ৰাফ বা যিটো আমাৰ চিনেৰিঅ' আমি জানো। কিন্তু তাতে আমি বান বস্তুটো যদি আমি চাইনাৰ লগত কথা পাতি, বা চাইনাই যেনেকৈ টেকন'লজিকেলি বিজ্ঞান পদ্ধতিত খুব ধুনীয়াকৈ বানসমূহ বনাই ন, আমি কিয় বনাব নোৱাৰোঁ? কিয় আমি মথাউৰি এটা ভালকৈ নিৰ্মাণ কৰিব নোৱাৰোঁ? চা, মোৰ কথাটো হ'ল একদম য'ত ফ্লাইঅভাৰ নালাগে সেইখিনি পইচা ইনভেষ্ট কৰিব লাগে তোমাৰ ডাইৰেক্ট সেই বানত। আৰু এতিয়া পঢ়াব লাগে ল'ৰা ছোৱালী। অসমৰ উন্নতি কেতিয়া হ'ব? যেতিয়া ল'ৰা শিক্ষিত হ'ব। অসমীয়া ল'ৰা ছোৱালী পঢ়িব লাগে। অসমীয়া ল'ৰা ছোৱালীক সেই
প্ৰাইভেট স্কুলত যাব নোৱাৰা ল'ৰা ছোৱালীখিনিক যাতে আমি গভৰ্ণমেণ্ট স্কুলখন প্ৰাইভেটতকৈ উন্নত মানদণ্ডৰ যাতে এখন স্কুল খুলিব পাৰোঁ, সেইটো অসমৰ দায়িত্ব, চৰকাৰখনৰ দায়িত্ব। এতিয়া আঁচনিবোৰ দি আছে, খুব ভাল কথা, চৰকাৰখনে আমাক দিবইতো লাগিব, আমিতো ৰজা বনাইছোঁ। সেইবুলি আমি হাতী ঘোঁৰা বাঘ বিচৰা নাই নহয়, আকাশৰ তৰাটো বিচৰা নাই নহয়, মোক যোনটো আনি দিয়া বুলি বিচৰা নাই। আমাক কি লাগে, এখন সুস্থ সবল গঢ়িবলৈ আমাক সমাজখনত যাতে আমি বুকু পিন্ধা মানে অসমীয়া জাতিটো খোজ দিব পাৰোঁ, অপমানিত যাতে নহয়, ঘৰখন যাতে চলে। কিন্তু ঘটনাবোৰ হৈছে কি জানানে, যেতিয়া 1250 টকা দিয়ে এলেহুৱা হৈ যায় কিছুমান মানুহ। চৰকাৰে দিছে ভাল কথা, 1 লাখ চাকৰি দিছে। অসমত অকল 1 লাখ ল'ৰাই নাই, হাজাৰ হাজাৰ লাখ লাখ ল'ৰা আছে নিবনুৱা, শিক্ষিত 2500 টকাই এটা মাহত এজনী ছোৱালীক পঢ়াব নোৱাৰে, যিহে টিউশ্যনৰ দাম, খাদ্যৰ যিহে দাম, 1 কেজি দালি কেইদিন যায়। সেইটো কথাই মই আপোনাক হা, সুধিম বুলি এতিয়া ভাবি চোৱা আছিলোঁ। মিঠাতেল দিছে, কেইদিন যাব চোৱা। চৰকাৰখনক মই বহুত শলাগ লওঁ, মই বেয়া নাপাওঁ, কিন্তু দিছেতো ভাল কথা। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উন্নতিৰ কাম কৰিছে, কিন্তু দুখটো মোৰ লাগে যেতিয়া তোমাৰ মিঠাতেলটো দি পেলাই তোমাৰ পৰা 2 পইচা ল'ব, সেইটো জানো আকৌ পাব্লিচিটি কৰিব লাগে। মিঠাতেলটো মই বেলেগ এখন দোকানৰ পৰা ল'ম, তাতকৈ কমতো ল'ব পাৰোঁ। গোটেইকেইটা বস্তু লোৱাৰ লগে লগে 35 টকা এটা কমি যায়। 10%, 25%, 15%কৈ ডিপাৰ্টমেণ্টেল ষ্ট'ৰবিলাকে আমাক ডিছকাউণ্ট দি আছে, তাতেতো আৰু কমত পাওঁ। ঘটনাটো কি হৈছে জানানে, আঁচনিৰে নহয়, আঁচনি দিলে যে অসমখন সলনি হ'ব নহয়, কিন্তু অসমখন একাডেমিকেলি সলনি কৰক, নতুন নতুন ইউথক পলিটিকেলি এৱাৰনেছ আনক। এই যে পলিটিক্স বস্তুটো বেয়া নহয়তো, পলিটিক্স নাথাকিলে এখন ৰাজ্য নচলে নহয়। দেশৰ মেইন মুধা খুঁটাটোৱে হৈছে ৰাজনীতি, এখন দেশৰ ইকনমি। তেওঁলোকেহে গ্ৰ' কৰিব, তেওঁলোকেহে আচলতে ভৱিষ্যত নিৰ্ধাৰণ কৰিব অসমীয়াৰ বা এখন ৰাজ্যৰ। চ' মই ভাবোঁ যে চকীখন এৰি পেলাই আচলতে নৱপ্ৰজন্মক দিব লাগে। গোটেইকেইখন চকীৰ কথা কোৱা নাই দেই, যোন আচলতে উপযোগী, নতুন অসমখনৰ নতুন ব্ৰেইন, নতুন ল'ৰা ছোৱালীৰে ভাবকচোন, ভৱিষ্যতৰ কথা তেওঁলোকে ভাবকচোন। লাগিলে তেওঁলোকে চৰকাৰ একেলগে একেখন আকাশ, একেটা ছটা, একেখন আকাশৰ তলত একেটা ভাষা হৈ পেলাই আহক না, অসম হৈ পেলাই আহক। মই বোলে কংগ্ৰেছ, মই বোলে বিজেপি, মই বোলে AGP, মই বোলে ৰাইজৰ দল, এনেকৈ হ'লে অসমখন দেখোন ভাঙিয়ে আছে। গোটেইকেইজন এক হওক, অসম তেতিয়া হ'ব, জাতীয়তাবাদী হওক, ৰাষ্ট্ৰীয়তাবাদী থাকক বাৰু মানিলোৱে, কিন্তু মই বিজেপি বা কংগ্ৰেছ বুলি ক'ব নোৱাৰোঁ, মোৰ অধিকাৰো নাই, মোৰ সেইখিনি যোগ্যতাও হোৱা নাই। কিন্তু মই ভাবোঁ আমি খিলঞ্জীয়া বুলি যদি কওঁ, অসমীয়া জাতিটোৱে যদি থলগিৰি বুলি কয় গৌৰৱ অনুভৱ কৰোঁ, আমি হ'ব লাগে অসমীয়া প্ৰথম, কোচ, কাৰ্বি, গাৰো, মিচিং হ'ব নালাগে। অসমীয়া হৈ পেলাই ৰাজনীতিৰ পথাৰখন সলনি কৰিম বুলি, ভাল দিশত উন্নতি কৰিম বুলি, ল'ৰা ছোৱালীৰ ভৱিষ্যত একাডেমিক আৰু দুখীয়াৰ পৰা আচলতে মুক্ত কৰি পেলাই যাতে সকলো ধনী হ'ব নালাগে, সকলোৱে যাতে ঘৰখন চলাব পৰাকৈ আচলতে আৰ্থিকভাৱে সক্ষম হ'ব লাগে। কেছটো বুজিলানে? তেনেকৈ অসমখন চলিব। এইখিনি কথা যদি আমি পাতোঁ তোমাৰ লগত, আমাৰ বহুত পডকাষ্ট কৰিব লাগিব। কিন্তু চৰকাৰখনৰ প্ৰতি মোৰ ক্ষোভো নাই, চৰকাৰখনক গালি পৰা মোৰ যোগ্যতা নাই, চৰকাৰখনক মই বেয়াকৈ ক'বলৈ আচলতে মোৰ সাহসো নাই। কিন্তু মোৰ এটা কথা, য'ত যিখিনি সময়ত যিটো কৰিব লাগে চৰকাৰখনে সেইটো কৰিব লাগে। আজি এটা ভাল কাম কৰিছে, যিখিনি 855গৰাকী যেতিয়া শ্বহীদে অসমৰ বাবে, জাতিটোৰ বাবে প্ৰাণ দিছিলে, কিন্তু 855জন ঢুকোৱাৰ পিছত, শ্বহীদ হোৱাৰ পিছত আজি বাৰু আমি বৰাগাঁৱত দেখিছোঁ তেওঁলোকক সোঁৱৰাইছে, এইটো ভাল কথা, বিজেপি চৰকাৰে ভাল কাম কৰিছে। কিন্তু 855জনৰ 800জন মানুহ বাংলাদেশী জানো গ'ল? সেইটো প্ৰশ্ন কিন্তু তেওঁলোকৰ মনৰ কথাটো আপুনি কৈ দিছে। চ' সেইটো ভাবিব লাগিব। তুমি তেওঁলোকক শলাগ লৈছা, তেওঁলোকক সোঁৱৰাইছা, তেওঁলোকৰ সৃষ্টিক তেখেতে বা তেখেতক ত্যাগক তেওঁলোকে খুব ধুনীয়াকৈ পূজা কৰিছে, চাকি বন্তি জ্বলাইছে। কিন্তু তেওঁলোকে কেতিয়া শান্তি পালে হয় জানানে? বা আমি শান্তি পাম যেতিয়া সেই যি বহিৰাগত, সেই যি বিদেশৰ পৰা মাইগ্ৰেট হৈছে, সেই যি বিদেশৰ পৰা আহি পেলাই অসমখনক খাই পেলাইছে, চানি ধৰিছে, সেইবোৰ বস্তু কেতিয়া আঁতৰাব? কি কৰিম আমি? আইন হাতত ল'ব নোৱাৰোঁ, সংবিধানে আমাক সেইখিনি অধিকাৰ দিয়া নাই। কি কৰিলে অসমখন এনেকৈ আচলতে বাচিল? কিন্তু লাজৰ বিষয় হৈছে কি জানেনে, আমি বাংলাদেশীৰ কাৰণে মৰোঁ, অসমতে দেখোন ইফালে কাৰ্বি আংলঙৰ লগত নিজৰ মাজতে কাজিয়া। কৈ শেষ নহ'ব। কি হৈছে? ৰহাতলৈ গৈছে নে অসমখনত আচলতে কিবা অভিশাপে পৰিছে কাৰোবাৰ? জুবিন দাকো আমি হেৰুৱালোঁ নাজানো, কিন্তু ভৱিষ্যতলৈকে যদি অসম সলনি কৰিবলৈ হয়, আমাৰ নিচিনা ল'ৰা ছোৱালীয়ে কিন্তু ৰাজনীতি পথাৰত ভৰি দিয়ে, স্পষ্ট কথা। তেতিয়া পলিটিক্স নকৰোঁ, অসম বচাম। আৰু মই বিশ্বাস, মই যদি এইষাৰ কথা ক'ব পাৰিছোঁ, মই ভাবি পেলাই বুজি পেলাইহে কৈছোঁ। মোৰ দৰে অসমত মোতকৈও ব্ৰেইনী, গুণী খুব ভাল ভাল ল'ৰা ছোৱালী জন্ম হৈছে, চাই আছে মোক আজি। তেওঁলোকে মিলি, আমি মিলি অসম গঢ়িম তেতিয়া যদি অসম গঢ়িব পাৰোঁ, সেইখন অসম কিন্তু গোটেই বিশ্বই আকৌ বেলেগ ৰূপত চাব। তেতিয়া বাংলাদেশী, হিন্দু মুছলমান, তেতিয়া অকল আমি অসমীয়া হ'ম, খিলঞ্জীয়া হ'ম। সেই 1228 চনত চাউলুং চুকাফাৰ আদৰ্শৰ সভাপতি মই চাব খোজোঁ সেইখন অসম।